নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি সন্ধিয়া গৰম গৰম মালপোৱা বনাম বুলি ভাবিছোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোককো দেখাম। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে এতিয়া এটা বাউল দেখিছে আৰু এইফালে মই একাপ ময়দা লৈছোঁ। ময়দাখিনি আগতে মই ভালদৰে চালি লৈছোঁ আৰু ইয়াতে এতিয়া মই চেনি ল'ম। এই চামুচখনেৰে চেনি এইখিনি দিছোঁ। চেনিটো আপোনালোকে নিজৰ পচন্দ মতে টেষ্ট কৰি ল'ব, কম বেছি। আৰু এতিয়া ইয়াতে মই চুজি অকণমান দিম, তেতিয়া মালপোৱাকেইটা খুব ধুনীয়া হয়। পৰিমাণটো আপোনালোকে নিজে বঢ়াই ল'ব, কম বেছি। এয়া চাওক, আধা কাপতকৈও কম লৈছোঁ মই চুজি। আৰু ইয়াতে এতিয়া মই অকণমান নিমখ দিম, যিহেতু মিঠা বস্তু হয়, অকণমান নিমখ দিলেহে টেষ্টটো ভাল হয়। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু সন্ধিয়া যিমানেই গৰম নহওক কিয়, গৰম গৰম মালপোৱা খোৱাৰ মজাই বেলেগ নহয় জানো, একাপ গৰম চাহৰ লগত। আৰু এতিয়া মই কুমহীয়া গৰম পানীটো লৈছোঁ, যিহেতু চুজি এড কৰিছোঁ সেইকাৰণে। এয়া গ্লাছটোত কুমহীয়া গৰম পানী দিছোঁ, হাতেৰে চুব পৰাকৈ এনেকৈ অলপ অলপকৈ এনেকৈ ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। পেষ্টটো যিমানেই স্মুথ হ'ব, মালপোৱাকেইটা সিমানে ধুনীয়াকৈ ফুলি যাব। আৰু সন্ধিয়া একাপ চাহৰ লগত বা আবেলি একাপ চাহৰ লগত মালপোৱা খোৱাৰ মজাই বেলেগ। আৰু এতিয়া মই পেষ্টটো এনেকৈ ভালদৰে প্ৰায় 5 মিনিটমান সময় মঠি ল'ম এনেকৈ। আৰু চাওক, মোৰ ডাঠ হোৱা নাই, পাতল হোৱা নাই, মেজাৰমেণ্টটো ধুনীয়া হৈছে। এতিয়া 5 মিনিট মই ৰাখি দিম, যিহেতু চুজি এড কৰিছোঁ। চুজিখিনি তেতিয়া ময়দাখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যাব। কভাৰ দি এনেকৈ 5 মিনিট সময় ৰাখি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মোৰ 5 মিনিট হৈ গৈছে আৰু এইখন চেঞ্জ কৰি লৈছোঁ, এয়া মিক্স কৰা হৈ গৈছে। আৰু এইফালে মোৰ টিকলা মৰমৰ কেৰাহীখন উঠাই দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ। আগতেই দিছিলোঁ, তেলখিনি গৰম হৈছে। আৰু এতিয়া মই এয়া বনাই থোৱা পেষ্টটো ইয়াতে এনেকৈ দি যাম। গেছৰ ফ্লেমটো মই একেবাৰে কমাই থৈছোঁ। আৰু এয়া চাওক, মোৰ মালপোৱাটো হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এইফালে মোৰ মালপোৱা ৰেডি হৈ গৈছে আৰু এইফালে মোৰ গৰম চাহ লৈছোঁ একাপ। সন্ধিয়া গৰম একাপ চাহৰ লগত গৰম গৰম মালপোৱা। আৰু এয়া চাওক ভিতৰটো কিমান ধুনীয়া হৈছে, চফ্ট।